কৃষি কৰ্মৰে স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন শালবাৰীৰ এজন যুৱকৰ। হয়, বাক্সাৰ শালবাৰীত স্কোৱাছৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে মইজুদ্দিন নামৰ এইজন যুৱ কৃষকে। নিজৰ ৩ বিঘা মাটিত মইজুদ্দিনে স্কোৱাছৰ খেতি কৰি যথেষ্ট পৰিমাণে লাভান্বিত হৈছে। এবাৰত 10 কুইণ্টলৰ অধিক স্কোৱাছ বজাৰলৈ উলিয়াই দিব পাৰে মইজুদ্দিনে। আৰু মইজুদ্দিনৰ এইখন বাৰীৰ পৰাই ব্যৱসায়ীয়ে লৈ যায় স্কোৱাছসমূহ। শালবাৰীৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বহু স্থানলৈ ৰপ্তানি হয় মইজুদ্দিনৰ স্কোৱাছ। কৃষি কৰ্মৰে স্বাৱলম্বী হোৱা এইজন মইজুদ্দিন এতিয়া নৱপ্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ। ফেমিলিৰ পৰাই খেতি বাতি কৰিছোঁ, 3 বিঘামান অলৰেডি কৰা হৈছে। এতিয়া আমি খেতি বাতি কৰি এতিয়া ফাৰ্ষ্ট ছিজনৰ পৰাই ভালে আমি মূল্য যিখিনি পাব লাগে চব্জিৰ সেইখিনি পাইছোঁ। লাষ্ট ছিজনত সেইখিনিয়ে পাইছোঁ, তথাপি বেছি হৈ আছে এতিয়া, কিন্তু চব্জি এতিয়া কম আছে, ভালদৰে চলি আছে। এতিয়া তেল এতিয়া কেতিয়াবা অলপ বেছি হয়, কেতিয়াবা কম হয়, 4 বা 10 কুইণ্টেল 15 কুইণ্টেল 20 কুইণ্টেল এনেকৈ হয়। স্কোৱাছৰ বিষয়ে আৰু কিবা বেঙেনা খেতি আছে, ভোল খেতি। ইফালে পুৰণি বঙাইগাঁৱৰ বেতবাৰীত নীলিমা ৰায়ৰ একক সংগ্ৰাম। চাওক, এৰী পালনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস এইগৰাকী মহিলাৰ। বিগত 5টা বছৰে এইদৰেই এৰী পালন কৰি আহিছে নীলিমা ৰায়ে। এৰী পালনৰ জৰিয়তে মোকলাইছে উপাৰ্জনৰ এটা পথ। কিন্তু আৰ্থিক সংকটত থকা নীলিমা ৰায়ৰ আশা চৰকাৰী সহায়ৰ জৰিয়তে এই এৰী পালন কেন্দ্ৰ সম্প্ৰসাৰণ কৰাৰ। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰিলে নীলিমাৰ লগতে আন 10 গৰাকী মহিলা এৰী পালনৰ বাবে ওলাই অহাৰ লগতে উৎসাহিতও হ'ব। উপাৰ্জনটো পাই আছোঁ, যেনিবা মাহে মাহে হয়, ঘৰেৰো কাম হয় আৰু এইখিনিও হয়, সেনেকুৱা নহয়। কিমান মান হেৰি কৰে পোহে? আমি পুহুংটো বেছি কৰে, এইবাৰ অলপ জাগা নোহাতে অলপ কম কৰে, থোৱা খাইছে আৰু কি এইখিনি খাই হেৰি খায় আৰু হেৰিখিনি কিবা কৰে, এনেকুৱা লাটাখিনিও আমি বিক্ৰী কৰোঁ, সেনেকৈ বাঁহাখিনিও সেইখিনিৰ কাৰণে শালবাৰীৰ পৰা শিৱেন ডেকা আৰু বঙাইগাঁৱৰ পৰা অভিজিত চৌধুৰী, নিউজ লাইভ।